ओमज्ञानतिमिरान्धस्य ज्ञानञ्जनशलाकया चक्षुरुन्मीलितं येन तस्मै श्रीगुरुवे नमः। तो हरे कृष्ण। तो धर्म बस्तुটো खूबই দৰকাৰী। যেনেকে আমাৰ কাৰণে উশাহ নিশাটো যেনেকা দৰকাৰী বস্তু, আমাৰ কাৰণে আহাৰটো যেনেকা দৰকাৰী বস্তু, নিদ্ৰা টোপনি যোৱাটো আমাৰ যেনেকা দৰকাৰী বস্তু, তেনেকে ধৰ্মটো আমাৰ কাৰণে খুব দৰকাৰী বস্তু। আৰু ধৰ্মটো কোনো ভাবুকতা নহয়, ধৰ্মটো হৈছে এটা বিজ্ঞান, যেনেকৈ সায়েন্স। আশা কৰোঁ আপোনালোকৰ ইয়াতে বহুত সায়েন্সৰ ষ্টুডেণ্ট আছে। ধৰ্মটো হৈছে এটা বিজ্ঞান। তো সেই হিচাপে যদি আমি চাওঁ, এইটোৰ খুব প্ৰয়োজন আছে। আৰু এইটো উপলব্ধি কৰাৰ এটা পন্থা এটা আছে, যিহেতু বিজ্ঞানৰ ছাত্ৰ তেওঁলোকে গম পায় যে লেবৰেটৰী থাকে, লেবৰেটৰীত গৈ তেওঁলোকে এক্সপেৰিমেণ্ট কৰে, এটা বস্তু উপলব্ধি কৰে। তেনেকৈ এই ধৰ্মটোৰ উদ্দেশ্য হৈছে, ভাগৱতত কৈছে ধৰ্মস্য হি অপবৰ্গস্য নাৰ্থ অर्थाय উপকল্পতে। ধৰ্মৰ উদ্দেশ্য হৈছে অপবৰ্গস্য। এইবিলাকৰ যেনেকৈ মই শুনিছোঁ ইয়াতে জল পূজা কৰে, কাৰণ কৈছে ইয়াৰ মাধ্যমত এই অঞ্চলত কেতিয়াও কোনো মানুহৰ কোনো প্ৰাণীৰ কেতিয়াও অঘটন হোৱা নাই। সেইকাৰণে ধৰ্মৰ প্ৰতি মানুহৰ বহুত অটুট শ্ৰদ্ধা আছে, তাৰ এটা মানুহ অনুভৱ কৰে। এইটো ভাগৱত গীতাত কৈছে যে এইটো পোনপটীয়াভাৱে এইটো উপলব্ধি কৰিব পাৰে, এইটো কাল্পনিক বস্তু নহয়। ইমান উপলব্ধি আছে কাৰণে মানুহবিলাক আহিছে, নহ'লে কেনেকৈ আহিব? তো সেইকাৰণে কৈছে ধৰ্মস্য অপবৰ্গস্য। তো আমি যেতিয়া স্কুল কলেজত পঢ়োঁ, আমি প্ৰাইমেৰী স্কুলত যাওঁ, তেতিয়াহ'লে আমাক শিকায় ক খ গ ঘ ঙ এনেকৈ। তাতে প ফ ব ভ ম, এইটো প বৰ্গ বুলি কোৱা হয়। আৰু যিটো ধৰ্মৰ উদ্দেশ্য হৈছে ধৰ্মস্য অপবৰ্গস্য, এই প বৰ্গৰ পৰা জীৱবিলাকক মুক্ত কৰা। তো প বৰ্গ মানে কি? এই যে প শব্দটোৰ মানে হৈছে পৰিশ্ৰম। এই সংসাৰত যেতিয়া মানুহ থাকে, তেতিয়া কোনো মানুহ পৰিশ্ৰম কৰাৰ পৰা এইটো অব্যাহতি নাপায়, সকলোৱে শ্ৰম কৰিব লাগিব। ৰাজাৰ পৰা একে প্ৰজালৈকে কোনেও তাৰ পৰা অব্যাহতি নাপায়। আৰু এটা হৈছে দ্বিতীয় এটা অৰ্থ হৈছে পৰাভৱ। পৰাভৱ মানে আমি যিমানেই চেষ্টা কৰিছোঁ, আমাৰ যিমান আধুনিক আমাৰ প্ৰগতি হৈছে, তথাপিও যেন আমি বাৰে বাৰে পৰাজয়ৰ মুখ দেখিবলগীয়া হৈছে। আমাৰ পৰাজয় কি? জন্ম মৃত্যু জৰা ব্যাধি। আমি যিমানেই চেষ্টা কৰোঁ এই ব্যাধিৰ পৰা মুক্ত হ'বৰ কাৰণে, ব্যাধিৰ পৰা মুক্ত হ'ব পৰা নাই। আমি বৃদ্ধাৱস্থাৰ পৰা মুক্ত হ'ব পৰা নাই, আমি মৃত্যুৰ পৰা মুক্ত হ'ব পৰা নাই। সেইকাৰণে প মানে হৈছে পৰাভৱ আৰু পৰিশ্ৰম। আৰু ফ মানে হৈছে ইমানেই শ্ৰম কৰিব যে মানুহৰ মুখেৰে ফেন ওলাই যাব। আমি যিবিলাক জন্তু আছে, গাধ আদি দেখা পাওঁ, তেওঁলোকে ইমান শ্ৰম কৰে, তেওঁলোকৰ মুখেৰে ফেন ওলাই যায়। ঠিক তেনেকৈ মানুহে নিজক কেৱল দুই মুঠি খাবৰ কাৰণে, দুবেলা খাবৰ কাৰণে মানুহ বহুত শ্ৰম কৰিবলগা হয়। আৰু ব মানে এই যে সংসাৰত আমাৰ এটাৰ পিছত এটাকে বন্ধনৰ সৃষ্টি হয়। আমি ঋণ লওঁ, ঋণ লোৱাৰ পিছত খেতিয়কে ঋণ লয়, ঋণ মাৰিব নোৱাৰে। আজিৰ দিনত প্ৰতি মুহূৰ্তত এজন কৃষকে আত্মহত্যা কৰিবলগীয়া অৱস্থা হৈছে। এনেকৈ আমাৰ ইমান বন্ধন, বন্ধনৰ পৰা মানে অব্যাহতি হ'বৰ কাৰণে মানুহ কেতিয়াবা আত্মহত্যা পৰ্যন্ত কৰিবলগীয়া হয়। আৰু ভয়টোতো আমাৰ সকলোৰে লগত লাগিয়ে থাকে, আমি ভয়ৰ পৰা মুক্ত নহয়। দিনতো ভয় লাগে, ৰাতিও ভয় লাগে। তো আৰু সবাইকত এটা ম মানে হৈছে মৃত্যু। মৃত্যুৰ ভয় আমাক চলাই থাকে, আমাক সকলোৱে কষ্টাই থাকে। সেইকাৰণে ধৰ্মৰ অৰ্থ হৈছে ধৰ্মস্য হি অপবৰ্গস্য। ধৰ্ম মানে এনেকুৱা নহয় যে কিছুমান আমি নীতি নিয়ম পালন কৰিলে অকল সিমানেই তাতেই সীমাবদ্ধ নহয়। ধৰ্মৰ মানে হৈছে কৈছে যে যেতিয়া মনুষ্য শৰীৰ পায়, কৈছে অথাতু ব্ৰহ্ম জিজ্ঞাসা। তো এই শৰীৰ পোৱাৰ পিছত যদি আমি আত্ম উপলব্ধি কৰিব নোৱাৰোঁ, আমি নিজে যদি উপলব্ধি কৰিব নোৱাৰোঁ যে মই শৰীৰ নহয়, মই আত্মা। সেইকাৰণে ভগৱত গীতাৰ যিটো প্ৰথম শিক্ষা, সেইটোৱে হৈছে আই এম নট দিছ বডি বাট আই এম স্পিৰিট সোল। মই শৰীৰ নহয়, মই হৈছে আত্মা। সেইকাৰণে ভাগৱতৰ প্ৰথম আৰম্ভণি যুদ্ধৰ কাৰণেই হৈছে এই দেহাত্ম বুদ্ধি। অকল কুৰুক্ষেত্ৰৰ যুদ্ধই নহয়, এতিয়াৰ সময়তো যিমানবিলাক যুদ্ধ বিগ্ৰহ হৈছে তাৰ মূল কাৰণেই হৈছে এই দেহাত্ম বুদ্ধি। মই শৰীৰ, মই আমাৰ সেই শৰীৰৰ পৰিচয়লৈ আমি লাগি আছোঁ। সেইকাৰণে ভগৱানে ভগৱত গীতাতে প্ৰথম জ্ঞান দিছে, তেতিয়া কৈছে দেহিনস্মিন যথা দেহে কৌমাৰং যৌৱনং জৰা তথা দেহান্তৰ প্ৰাপ্তিৰ ধীৰস্তত্ৰ নিহতে। তো শৰীৰটোৱে যেতিয়া আমি বাল্যকালৰ পৰা যৌৱন অৱস্থা, যৌৱন কালৰ পৰা বৃদ্ধ অৱস্থা, এনেকৈ আমাৰ শৰীৰটো পৰিৱৰ্তন হৈ থাকে। কেৱল শৰীৰৰ পৰিৱৰ্তন হয়, কিন্তু আমাৰ এটা বস্তুৰ আমাৰ পৰিৱৰ্তন নহয়। এইটো কি পৰিৱৰ্তন নহয়? আমাৰ আত্মাৰ পৰিৱৰ্তন নহয়। সেইকাৰণে আধ্যাত্মিক জীৱনৰ প্ৰথম যিটো জ্ঞান, সেইটো হৈছে মই শৰীৰ নহয়, মই আত্মা। আৰু তাৰপিছত আহিছে যে ভগৱত গীতাৰ যিটো প্ৰথম অধ্যায়টোৰ নাম আহিছে বিষাদ যুগ। বিষাদ যুগ মানে অৰ্জুনৰ কোনো তেনেকুৱা দুখ হ'বলগীয়া অৱস্থা নাছিলে, কাৰণ অৰ্জুন সদায় ভগৱানৰ লগত থাকে। যি ভগৱানৰ লগত থাকে তাৰ দুখ কেনেকৈ থাকিব? সূৰ্যৰ লগত যোন থাকে তাতে অন্ধকাৰ কেনেকৈ থাকিব? সূৰ্যৰ লগত থাকিব তাত পোহৰ অৱশ্যেই থাকিব। যদি ভগৱানৰ লগত কোনোবা থাকে তাৰ লগত দুখ কেনেকৈ থাকিব? তো অৰ্জুনৰ কোনো দুখ নাই।
কিন্তু দুখ আমাৰ আছে আৰু আমাক দুখৰ পৰা মুক্তি দিবৰ কাৰণে অৰ্জুনে অভিনয় কৰিছে আৰু অৰ্জুনৰ মাধ্যমত ভগৱানে প্ৰশ্ন কৰাইছে আৰু অৰ্জুনে বেলেগ বেলেগ যুক্তি প্ৰদৰ্শন কৰিছে যে মই যুদ্ধ নকৰোঁ আৰু নিজৰ যুক্তি তৰ্ক কৰি কৰি অৱশেষত তেওঁ উত্তৰ পোৱা নাই লাষ্টত ভগৱানৰ ওচৰত গৈছে ভগৱানৰ ওচৰত গৈ কেনে কৈছে কি কৈছে 2 নম্বৰ 7 নম্বৰ শ্লোক আপোনালোকে পঢ়ি চাব ঘৰত গৈ তাতে কৈছে कर्पेण दोषो उपहत स्वभावा प्रस्वामि त्वं धर्म सम्मूढचेतः यत्श्रेयसं निश्चितं ब्रूहि तन्मे शिष्यस्य अहं स्वाभिमानं त्वं प्रपन्नम् तेते কৈছে कार्पेण दोषो उपहत स्वभाव मूर এই হৃদয় দুৰ্বলতাৰ কাৰণে জগতৰ প্ৰতি যে আসক্তি মোৰ আত্মীয় স্বজন বন্ধু বান্ধৱ গুৰুদেৱ এই সকলৰ প্ৰতি যে আসক্তিৰ কাৰণে মোৰ যি ধৰ্ম মই পাহৰি গৈছো মোৰ ধৰ্ম মানে হৈছে অকুপেশ্যন বৃত্তি মোৰ যি কৰ্তব্য আৰু যিটো সায়েন্সত ধৰ্মক ৰিলিজন বুলি কোৱা হয় ৰিলিজন মানে হৈছে বিশ্বাস কিন্তু আমাৰ সংস্কৃতিত কয় ধৰ্ম মানে হৈছে এটা বস্তুৰ যি স্বভাৱ যেনেকে সূৰ্যৰ যিটো অগ্নিৰ যিটো স্বভাৱ এইটো পোহৰ দিয়ে উষ্ণতা সেইটো কেতিয়াও পৰিৱৰ্তন কৰিব নোৱাৰে ঠিক তেনেকে আমাৰ যিটো ধৰ্ম আমি সেইটো পৰিৱৰ্তন কৰিব নোৱাৰো সেইকাৰণে কৈছে মোৰ ধৰ্মটো ঢাক খাই গ'ল এতিয়া কৈছে কাৰ্পণ্যটো যে উপহত স্বভাৱ হে প্ৰভু হে কৃষ্ণ মই এটা মই পাহৰি গৈছো মই কি কৰিব লাগে কি কৰিব নালাগে মই মোহিত হৈ পৰিছো কৈছে যত শ্ৰেয়স্য নিশ্চিতং গৃহীতান্নে আৰু আপুনি নিশ্চিত কৰি কেনে কওক মই কি কৰিব লাগে আৰু মই এতিয়া আপোনাৰ বন্ধু নহয় যেতিয়া কাৰোবাৰ লগত বন্ধুত্ব থাকে তেতিয়া তাৰ লগত যি আলোচনা হয় কথা বাৰ্তা হয় সেইবিলাকৰ কোনো ইমান গম্ভীৰ নহয় তাত হাঁহি ধেমালি থাকে কিন্তু যেতিয়া গুৰু আৰু ঈশ্বৰৰ মাজৰ যিটো সম্পৰ্ক তাতে বহুত গম্ভীৰ হয় সেইকাৰণে অৰ্জুনে এই অজ্ঞানৰ পৰা মুক্ত হ'বৰ কাৰণে আৰু বিশেষভাৱে আমাক এই অজ্ঞানৰ পৰা মুক্ত কৰিবৰ কাৰণে অৰ্জুনে ভগৱানৰ শৰণাপন্ন হৈছে আৰু তেতিয়া ভগৱানে কৈছে যে পণ্ডিত মানুহে যি জ্ঞানী মানুহে সুখ নকৰে তুমি যদি ইমান সময় জ্ঞানীৰ দৰে কথা ক'লা তেনেহ'লে তুমি কেলে সুখ কৰি আছা তেনেকৈ অৰ্জুনক ভগৱানে শাসন কৰিছে তাৰপিছত এই ভাগৱত গীতা আহে আৰু ভাগৱত গীতাত ভগৱানে কৈছে আচলতে ভগৱান কোন কৃষ্ণ ভগৱান ভগৱত গীতাৰ 18 নম্বৰ অধ্যায় 66 নম্বৰ শ্লোকত ভগৱানে কৈছে সৰ্ব ধৰ্মান পৰিত্যাজ্য মাম একং শৰণং ব্ৰজ অহং ত্বং সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচঃ ভগৱান হৈছে কৃষ্ণ আৰু বাকীবিলাক হৈছে ভগৱানৰ বিস্তাৰ ভগৱানৰ অৱতাৰ তেনেকুৱা আৰু বিশেষভাৱে কয় স্থানটোৰ নাম হৈছে মণিতাৰী আমি ভাবি আছিলো মণি মানে আমি সকলোৱে জানো জুৱেল ইংৰাজীত জুৱেল বুলি কোৱা হয় আৰু যিমান যে মণি আছে এই মণিবিলাকৰ শিৰোমণি হৈছে কোন কৃষ্ণ নামঘোষত মাধৱদেৱে লিখিছে সমস্ত মস্তক মণি নিজ ভকতৰ বৈশ্য ভজু হেন দেৱ যদুপতি সেইকাৰণে মণিতাৰী স্থানটো সাৰ্থক হ'ব যদি সমস্ত মস্তকৰ যি মণি কৃষ্ণ যদি ইয়াতে সদায় উপস্থিত হয় এদিনৰ কাৰণে নহয় তেন্তে মণিতাৰী নামটো সাৰ্থক হ'ব আৰু সেইকাৰণে এই মনুষ্য জীৱনটো কৈছে আমাৰ 5 চেতনাৰ কথা উল্লেখ কৰিছে আমাৰ ছাৰে উল্লেখ কৰিছে য'ত মই চেতনাৰ কথা কৈছোঁ আমি যেতিয়া আমাৰ চেতনাৰ আমাৰ মাধৱদেৱৰ নাম পোৱাত লিখিছে ব্ৰহ্মাদি কৰি জীৱ জগত ৰাম 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 মায়া জম জয় ঘুমতি যাই তুমি চৈতন্য সনাতন রাম 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 আমিও চেতন নিউক নাথ জগাই তো ভগবানের কাছে চৈতন্য ভগবানের চেতনা আছে আর আমি বিলাকৰ চেতনা আছে কিন্তু আমাৰ বিলাকৰ চেতনা ঢাক খাই যায় যদি হাতে যদি কামুৰে তেতিয়া মানুহৰ চেতনা কি হৈছে লোপ পাই যায় ঠিক তেনেকে আমাকো এই ভৌতিক জগতৰ কালসৰ্পে আমাক কি কৰিছে সকলোকে কি কৰিছে দংশন কৰিছে আৰু সকলো ইয়াতে খুব আনন্দৰে টোপনি মাৰি আছো আৰু ইফালে মৃত্যুৱে আমাক ৰক্ষী আছে আমি গম নাপাওঁ সেইকাৰণে ভগৱানে প্ৰাৰ্থনা কৰে তুমি হে চৈতন্য হে প্ৰভু মইহে অচেতন আপুনিতো অচেতন নহয় আপুনি মোক জগাই কিনে দিয়ক সেইকাৰণে আমাৰ যে চেতনা আমাৰ মনুষ্য জীৱনটো কেৱল আহাৰ নিদ্ৰা ভয় মৰণ খোৱা সন্তান জন্ম দিয়া এইবিলাকে আমাৰ জীৱনৰ লক্ষ্য নহয় ভাল ভাল ঘৰ বনোৱা গাড়ী কিনা মোবাইল কিমানেই আমাৰ জীৱনৰ লক্ষ্য নহয় জীৱনৰ উদ্দেশ্য হৈছে আমাৰ যি চেতনা এটি জাগ্ৰত কৰিব লাগে তুমি কে চৈতন্য নিউক নাথ জগাই সেইকাৰণে আমাৰ যেতিয়া আমি জন্ম পাওঁ যেতিয়া আমাৰ বাচ্চা অৱস্থাত থাকোঁ শিশু অৱস্থাত থাকোঁ শিশু এটাৰ চেতনা থাকোঁ সি খালি খোৱা বস্তু চিনি পায় সি চকুতেই তাৰ ভক্ত থাকে যি দেখা পাব খালি সি সন্তুষ্ট মাই খোৱা দিয়ে আৰু খেলি থাকে খাব খাই খেলি থাকিব
সেইকাৰণে জীৱনৰ প্ৰথম অৱস্থাত আমাৰ যিটো চেতনা থাকে সেইটো অন্নময় চেতনা। অন্ন মানে আহাৰ, আহাৰ পালে আমি সন্তুষ্ট থাকোঁ। যদি ডাঙৰ হয় তাক অকল আহাৰৰ প্ৰতি সন্তুষ্ট নাথাকে, তেনে কি হয় প্ৰাণময়। এতিয়া কি শৰীৰটোৰ বিষয়ে বহুত সচেতন হয়, কেনেকৈ চুলি ডিজাইন কৰিব, কেনেকৈ চোলা পিন্ধিব, কেনেকৈ পেণ্ট পিন্ধিব, কেনেকৈ জোতা পিন্ধিব, বাহ তাৰ শৰীৰৰ বিষয়ে চেতনা, গতিকে প্ৰাণময় চেতনা। তাৰপিছত কি হ'ব মনোময়, আৰু অকণমান ডাঙৰ হ'ব, স্কুল কলেজত যাব, বেলেগ বেলেগ দৰ্শন পঢ়িব, সেইটো বহুত ডাঙৰ হৈ মা দেউতাই ক্লাছ দিবলৈ আৰম্ভ কৰে, তুমি একো নাজানা, তুমি খালি গীতা ভাগত পঢ়িলে তুমি কি জানা, ইয়াতে আচল জ্ঞানটো আমিহে পাইছোঁ। কি জ্ঞান পাইছা? আহাৰ নিদ্ৰা ভয় মৈথুনৰ জ্ঞান পাইছা। কিন্তু অকল জ্ঞান মানে কি? অকল জড়বিদ্যা, উদৰ প্ৰশ্ন বিদ্যা, আত্মপ্ৰশ্ন বিদ্যা নাই। দুই প্ৰকাৰৰ বিদ্যা আছে। কি মা দেউতাটো স্কুল কলেজত নাজানিলেও আমাৰ সমাজত মানুহে আত্মপ্ৰশ্ন বিদ্যা, আত্মাৰ কথা জানে, ভগৱানৰ কথা জানে, হয়তো স্কুলৰ লেখা পঢ়া নাথাকিব পাৰে। তো যাই হওক, সেইকাৰণে তাৰপিছত ই মনোময় প্ৰাণময়। কিন্তু এই তিনিটা অৱস্থা আমাৰ যিটো আধুনিক সমাজ, তাতে কেৱল এই তিনিটা অৱস্থালৈকে জানে, তাৰ উপৰি নাজানে। অন্নময়, প্ৰাণময় আৰু মনোময়। কিন্তু ইয়াৰ উপৰিও আৰু দুটা অৱস্থা আছে। সেই দুটা অৱস্থা কি? বিজ্ঞানময়। বিজ্ঞানময় অৱস্থা মানে যিটো অৱস্থাত এজন ব্যক্তিয়ে গম পায় যে মই শৰীৰ নহয় আত্মা, এইটো চবতকৈ ডাঙৰ বস্তু। যে আত্মীয় এই আত্মশব্দৰ পৰা আহিছে। যেনেকৈ আজি আমি ইয়াতে আহিছোঁ, সকলো আত্মীয়জন বোধ হৈছে। মোৰতো কেতিয়াও লগা নাই, এখন নতুন স্থানত আহিছোঁ, কেলে সকলোৱে আমাৰ আত্মাৰ সম্বন্ধে সদায় আত্মীয়। সেইকাৰণে আমাৰ যেতিয়া আত্মীয়, যেনে কোনোবাজনে কৈছে যে বেলেগ বেলেগ মোৰ ভাল লাগিছে, তেখেতে প্ৰভুৱে কৈছে যে বেলেগ বহুত গাঁও আছে, বহুত মন্দিৰ আছে, কিন্তু মানুহ ইমান মিলা প্ৰীতি নাই, আৰু ইয়াতে ইমান বহুত, এইটো খুব ডাঙৰ কথা। এই যে আত্মীয়তা ভাৱ, এইটো আত্মাৰ পৰা আহে। তো কিন্তু এইটো জড় অৱস্থা, কিন্তু ইয়াতেও আমাৰ আধ্যাত্মিক যাত্ৰা, আমাৰ যি চেতনাৰ বিকাশ, ইয়াতে সমাপ্ত নহয়। চেতনাৰ বিকাশ তেতিয়া সম্পন্ন হ'ব যেতিয়া আমি গম পাওঁ মই আত্মা আৰু ভগৱান হৈছে মোৰ প্ৰভু, ভগৱান প্ৰভু অহম দাস। আৰু ভগৱানৰ লগত মোৰ সম্পৰ্ক কি? প্ৰভু আপুনি মোৰ প্ৰভু, মই আপোনাৰ দাস। দন্তে তৃণ কৰিল যিমতে হে বাতৰ দিয়া মোক কেহি উপদেশ। যেতিয়া আমি গম পাওঁ কৃষ্ণ হৈছে মোৰ প্ৰভু আৰু মই প্ৰভুৰ দাস, আৰু দাসৰ সেৱাৰ কাম কি? যদি মই দাস হয়, মই যদি প্ৰভুৰ চাকৰ হয়, তেতিয়াহ'লে মোৰ কাম কি হ'লে মই প্ৰভুৰ সেৱা কৰিব লাগে। তো সেইকাৰণে গীতাই হওক বা ভাগৱতেই হওক, তো কৈছে শাস্ত্ৰত কৈছে অনন্ত অপাৰম কিল শব্দ শাস্ত্ৰম স্বল্পম তথাপি ভগৱস্য বিঘ্নঃ। তো শাস্ত্ৰ বহুত আছে, 18 পুৰাণ আছে, 4 বেদ আছে, আৰু উপনিষদবিলাক আছে, তাৰপিছত ইতিহাস আছে, আৰু আমাৰ আয়ুসটো বহুত কম। আৰু এইবিলাক অধ্যয়ন কৰি কৰি হয়তো আমি একো আৰ পাৰ নাপাম, আমি কাৰণে মৰিয়ে থাকিম। সেইকাৰণে কৈছে অনন্ত অপাৰম কিল শব্দ শাস্ত্ৰম স্বল্পম তথাপি ভগৱস্য বিঘ্নঃ। আয়ুটো কম, লগতে আমাৰ বহুত বিঘ্ন আছে। ইয়াতে এনেকুৱা স্থানত থাকিলে গম পাই যে বানপানী আহিলে আমাৰ চিন্তা, তেতিয়া আপুনি গীতা পঢ়িব নে ভাগৱত পঢ়িব নে চিন্তা কৰিব নে চাংপাতিৰ ওপৰত থাকিম, ল'ৰা ছোৱালী চাম, গৰু ছাগলী চাম, কি চিন্তা কৰিব? ইমান কেনেকৈ আপুনি শাস্ত্ৰ অধ্যয়ন কৰিব? সেইকাৰণে স্বল্পম তথাপি ভগৱস্য বিঘ্নঃ ইয়াত সাৰভূতম উপাসনীয়ম। সেইকাৰণে শাস্ত্ৰৰ যিটো সাৰ, সেইটো বস্তু গ্ৰহণ কৰিব লাগে। আৰু সাৰ বস্তুটো কি? সেইকাৰণে আপুনি অসমত মই চাইছোঁ আপোনালোকৰ এখন গাড়ী এখন গোটেই গীতা ভাগৱত লৈ আপোনালোকে পৰিক্ৰমা কৰিছে গাঁৱত, হয় কেনা? তো ভাগৱতৰ প্ৰতি অসমৰ সকলো চাইডে আদৰ আছে। আৰু ভাগৱত এনেকুৱা এখন শাস্ত্ৰৰ উত্তম গীতা ভাগৱত। আৰু ভাগৱতৰ যিটো অন্তিম শ্লোকাত কৈছে, আৰু বহুত শ্লোকাত কৈছে, 18,000 শ্লোকা, তাৰে অন্তিম শ্লোকাত কৈছে নমঃ সংকীৰ্তনম জৈষ্য সৰ্ব পাপ প্ৰণাশনম প্ৰণাম দুঃখ সমনস্তং নমামি হৰিম পৰম। তো কলিযুগৰ কাৰণে কৈছে হৰিনামেই হৈছে সাৰ। আৰু কৈছে কোনোবাই যদি হৰিনাম সংকীৰ্তন কৰে তেতিয়াহ'লে তেওঁৰ সকলো দুখৰ পৰা মুক্ত হৈ যায়। আৰু কোনোবাই যদি হৰিনাম সংকীৰ্তন কৰিব নে, ভগৱানৰ নাম কীৰ্তন কৰিব নে, কোনোবাই যদি মন্দিৰত আহি কেনে ভগৱানে একবাৰ এনেকৈ হাতযোৰ কৰি প্ৰণাম কৰে, প্ৰণাম দুঃখ সমানস, প্ৰণাম কৰিলেও আপুনি সকলো দুখৰ পৰা মুক্ত হ'ব পাৰে। সেইকাৰণে সময়টো বহুত কম, আৰু আপোনালোকৰ বহুত প্ৰবক্তা ৰখি আছে। আপোনালোক অনুৰোধ কৰিছোঁ, মই আগতে বহুত ইয়াতে ডেকা ল'ৰা ছোৱালী দেখা পাইছিলোঁ। আপোনালোকে যদি কেতিয়াবা ডেকা ল'ৰা ছোৱালীবিলাকৰ কাৰণে গীতাৰ চেমিনাৰ কৰে, আমি গীতা শিকাবৰ কাৰণে আহিব বিচাৰোঁ। কাৰণ মন্দিৰটো হৈছে এটা শিক্ষাৰ কেন্দ্ৰবিন্দু, এইটো আমাৰ আছিলে। টেম্পল ইজ এ চেণ্টাৰ অফ এডুকেশ্যন। তো সেইকাৰণে আমি বিচাৰোঁ যে অসমৰ যিমানবিলাক, আমি এতিয়া নতুনকৈ আমাৰ ইস্কনৰ ফালৰ পৰা এটা মিছন এটা আৰম্ভ কৰিছোঁ, মাজুলী মিছন। মাজুলীত বহুত সত্ৰ আছিলে, 92 সত্ৰ আছিলে, এতিয়া কমিকে 32 সত্ৰ হৈ গৈছে। তো সেইকাৰণে ইস্কনৰ ফালৰ পৰা আমি প্ৰয়াস কৰিছোঁ যাতে আমি এইটো আপুনি আকৌ যিটো গুৰুজনাই যিটো দি থৈ গৈছে, আমি নকওঁ যে সকলোৱে ইস্কনত আহিব লাগে, কিন্তু যিটো গুৰুসকলে এইটো ফ'ল' কৰক, সেইকাৰণে এটা প্ৰয়াস কৰিম। তো আমি বিচাৰোঁ যে অসমৰ প্ৰতিটো নামঘৰত
এনেকৈ গীতা ভাগৱতৰ চৰ্চা হওক আৰু বিশেষভাৱে নতুন প্ৰজন্মৰ মাজত এই গীতা ভাগৱতৰ জ্ঞান দিব লাগে। তেনেকৈ ভাগৱতগীতা এখন মেনুৱেল আৰু হাউ ভাগৱতগীতা ইজ প্ৰেক্টিকেল। ভাগৱতগীতাৰ জ্ঞানবিলাক বুঢ়া বয়সত চকুৰে নেদেখা হ'লে, দাঁত পৰি গ'লে, কাণে নুশুনা হ'লে পঢ়া বন্ধ নহয়। সেইকাৰণে ব্যৱহাৰিক বহুত জ্ঞান আছে, কেনেকৈ খাব লাগে, কেনেকৈ শুব লাগে, কেনেকৈ বৰিষ্ঠজনৰ লগত কেনেকৈ আচৰণ কৰিব লাগে, কেনেকৈ শৰীৰৰ তপস্যা কি, বাণীৰ তপস্যা কি, মনৰ তপস্যা কি, এইবিলাক কথা কোনো স্কুল কলেজৰ পাঠ্যক্ৰমত পোৱা নাযায়। আৰু এইবিলাক অবিহনে মই ইয়াতে শুনিছোঁ বাৰে বাৰে এনাউন্সমেণ্ট কৰিছে, আধ্যাত্মিকতাৰ অবিহনে কেতিয়াও গাঁৱত শান্তি নাই, সুখ শান্তি সমৃদ্ধি নাহে। সেইকাৰণে আপোনালোকে যদি বিচাৰে আমাক ক'ব, আমি আহিবৰ কাৰণে প্ৰস্তুত। আৰু এবাৰ সকলোকে বহুত বহুত ধন্যবাদ দিছোঁ। হৰে কৃষ্ণ, জয় শ্ৰীল প্ৰভুপাদ কি জয়, समस्त मणिपुरी निवासी भक्तवृंद की जय, आयुष भक्तवृंद की जय, मेरे गौर प्रमानंद। हरे कृष्ण।